হাই গাইছ, ব'লক আজি বনাওঁ স্পাইৰেল পটেটো। প্ৰথমতে আপোনাৰ প্ৰয়োজন হ'ব এটা আলু। আলুটো তাৰ পাছত ভালকেনে চেৰি ল'ব। আলুটো তাৰ পাছত ভালকেনে ধুৱাই ল'ব। তাৰ পাছত মোৰ নিচিনাকৈ এনেদৰে আলুটো কাটি ল'ব। কাটি লোৱাৰ পাছত আলু পিচটো 2টা চামুচৰ মাজত ৰাখি মই দেখুওৱাৰ দৰে চিধা চিধিকৈ কাটি ল'ব। তাৰ পাছত আলুটো উলটিয়াই পেলাই এইবাৰ অলপ বেঁকাকৈ কাটিব। গাইছ, এইবাৰ আমাৰ স্পাইৰেল পটেটো কাটিং হৈ গ'ল। তাৰপাছত অলপমান নিমখ, হালধি, ৰেড চিলি আৰু অলপ গৰম মছলা দি অলপ আটা, তাৰ পাছত পানী অলপমান মিলাই ভালকেনে মিক্স কৰি ল'ব। তাৰ পাছত স্পাইৰেল পটেটো গৰম তেলত দি দিব। একো বস্তু নষ্ট নকৰোঁ। ক্ৰিস্পি স্পাইৰেল পটেটো ৰেডি। গাজৰেৰে প্লেটিং কৰি দিওঁ। ফিনিচিঙত পাস্তা মছলা দি আমাৰ স্পাইৰেল পটেটো ৰেডি। সঁচা।